মিষ্টাৰ অৰ্ণৱ গোস্বামী, এতিয়া অসমে জানিব খুজিছে আপুনি কিমান খাতি অসমীয়া, আৰু যদি সঁচাকৈ আপুনি খামিদাত অসমীয়া, সঁচাকৈ যদি আপুনি সুবিধাবাদী স্বাৰ্থপৰ অসমীয়া নহয়, তেতিয়াহ'লে আমাৰ এই প্ৰশ্নৰ উত্তৰ দিব, কাৰণ আপুনি নিজকে খাতি অসমীয়া বুলি কৈছে। আপোনাতকে বেছি অসমীয়া মই, আপোনাতকে বেছি। এতিয়া আমি সুধিব খুজিছো, যিখিনি সময়ত বিশ্বৰ প্ৰতিখন দেশে জুবিন গাৰ্গক ইণ্টাৰনেটত খুচুৰি চাইছিল, যিটো সময়ত ভাৰতবৰ্ষৰ জ্যেষ্ঠ সাংবাদিক ৰবীশ কুমাৰ অভিচাৰ শৰ্মাৰ দৰে আজি খ্যাতিমান সাংবাদিকে ঘণ্টাৰ পিছত ঘণ্টা জুবিন গাৰ্গ সম্পৰ্কে কৈছিল, সেইখিনি সময়ত আপুনি ক'ত আছিল? কিয় জুবিন গাৰ্গ সম্পৰ্কে নীৰৱতা অৱলম্বন কৰিছিল? কিয় চামকানু মহন্তহঁতৰ বিৰুদ্ধে এটা শব্দ কৰা নাছিল? যদি আপুনি খাতি অসমীয়া, আন্দোলনৰ সময়ত দিন দুপৰতে চকুৰ সন্মুখত 5গৰাকীকৈ অসমীয়া তেজাল যুৱকক গুলিয়াই হত্যা কৰা হল, সেইখিনি সময়ত আপুনি কিয় মনে মনে আছিল? ক'ত গৈছিল তেতিয়া আপোনাৰ খাতি অসমীয়াৰ বীৰত্ব? যদি আপুনি খাতি অসমীয়া, তেতিয়াহ'লে চৰকাৰক সোধক, নৰেন্দ্ৰ মোদীক সোধক, সল্লমেৰ পিছত তালি টপৰা বান্ধি অসমৰ পৰা বিদেশী গললে যোৱা নাই। সোধক কিয় বাবা ৰামদেৱক অসমৰ উৰ্বৰা ভূমিত পাম অইলৰ খেতি কৰিবলৈ অনুমতি দিছে। পাম অইল কিমান ভয়াৱহ সেই কথাটো আপুনি জানে নে নাজানে? যদি আপুনি খাতি অসমীয়া, সোধক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, কিয় 8 বছৰত 8,000তকৈও অধিক অসমীয়া মাধ্যমৰ বিদ্যালয় বন্ধ কৰা হল? সোধক কিয় 6 জনজাতিৰ জনজাতিকৰণৰ নামত সুদীৰ্ঘ দিন ধৰি নাটক কৰি অহা হৈছে? কিয় আজিলৈকে 6 নং দফা কাৰ্যকৰী কৰিব পৰা নাই? সোধক যদি আপুনি খামিদাত অসমীয়া। পাৰে যদি সোধক কিয় অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰিলে ভাৰতীয় জনতা পাৰ্টীয়ে? কিয় APSCৰ পৰা অসমীয়া ভাষাৰ প্ৰশ্ন কাকত আঁতৰাই দিলে? এই কথাবোৰ সোধক। আৰু যদি আপুনি কিৰিপ চলিহাৰ সন্মুখত খাতি অসমীয়া বুলি কয়, এইটো বুজাব গৈছে যে আপুনি কিৰিপ চলিহাতকৈ বেছি বিজেপি, মানে কিৰিপ চলিহা যিমান কংগ্ৰেছী তাতকৈ আপুনি বেছি বিজেপি, কাৰণ কিৰিপ চলিহাই মাজে মাজে কংগ্ৰেছ এৰে আৰু মাজে মাজে কংগ্ৰেছলৈ আহে, সেইকাৰণে আপুনি হয়তো কৈছে যে কিৰিপ চলিহা যিমান কংগ্ৰেছী তাতকৈ আপুনি বেছি বিজেপি। আৰু যদি নহয়, এই প্ৰশ্নবোৰ সোধক কিয় আপুনি বাছি বাছি বিষয়বোৰ আলোচনা কৰে? কিয় অসম আৰু অসমীয়াৰ জাতীয় জীৱনৰ সংপৃক্ত মৌলিক প্ৰশ্নসমূহক লৈ আপুনি আজিলৈকে এটা টক শ্ব পতা নাই? কিয়? আমিও ভাল পাইছো, প্ৰতিগৰাকী অসমীয়াই ভাল পাইছে, সত্ৰৰ মাটি বেদখল মুক্ত হৈছে, ভাল পাইছো, কিন্তু আপুনি সোধক এই যে বেদখল মুক্ত নাটকখন কৰিলে, বেদখল মুক্ত কৰি অবৈধ লোকসকলক ক'ৰ পৰা ক'লৈ পঠিয়াইছে, এই প্ৰশ্ন সোধক। বাকী অৰ্ণমাই বৰাৰ কি দশা হল? হিন্দু মুছলমান ৰাজনীতি কৰি কৰি বিগত দিনত 7ম পৰুষীয়া অসমীয়া ঐতিহ্য সংস্কৃতি ঐক্যতাত কি ধৰণে আঘাত হানিলে, সেই বিষয়টো আপোনাৰ মাতেই নাই। মূল্য বৃদ্ধি, কলা টকা, টুইন টাৱাৰ, এই বিষয়টো আমি নকওঁৱে, কাৰণ এইবোৰ বিষয়ে প্ৰশ্ন কৰাৰ নৈতিক সাহস আপোনাৰ নাই। আপোনালোক বিক্ৰী যোৱা সাংবাদিক, আপোনালোক চূড়ান্ত সুবিধাবাদী স্বাৰ্থপৰ সাংবাদিক। আপোনালোকে মুখত অসমীয়া বুলি কয়, কিন্তু অসমীয়াৰ কোনটো বিষয় আপোনালোকে ৰাষ্ট্ৰীয় পৰ্যায়ত উপস্থাপন কৰিছে কওক? কেনেকে অসমখন তিল তিলকৈ শেষ কৰিবৰ কাৰণে একাংশ লোকে ষড়যন্ত্ৰ কৰিছে, সেই বিষয়টো এদিনো আলোচনা কৰা নাই। এই গামোচাখন যে কাটিছিল, দুফাল কৰিছিল, এই কথাবোৰ মনত আছেনে নাই আপোনাৰ? গতিকে শাসক গোষ্ঠীৰ গোলামী কৰি নিজকে খাতি অসমীয়া বুলি পৰিচয় দি এই ধৰণৰ বাহুল্যামী ভণ্ডামী নকৰিব। আপোনালোকৰ ভণ্ডামী অসমীয়াই দেখিছে, চিনিছে, বুজিছে। সেয়ে আমি দিকে বিভক্তে কৈছো, আমি এগৰাকী সাধাৰণ মানুহ, সাধাৰণ নাগৰিক, কিন্তু আমি গৰ্বিত অসমীয়া, আৰু সেইকাৰণে আপোনাক প্ৰত্যাহ্বান জনাইছো, সঁচাকৈ যদি আপুনি খাতি অসমীয়া, খামিদাত অসমীয়া, তেতিয়াহ'লে এই প্ৰশ্নৰ উত্তৰ দিয়ক। আৰু যদি পাৰে আপুনি আপোনাৰ মঞ্চত এই বিষয়টো উপস্থাপন কৰক, আলোচনা কৰক, কেন্দ্ৰীয় গৃহমন্ত্ৰীক সোধক আলফা চুক্তি কি হল? আলফাৰ নামত যে এখন চুক্তি হৈছিল, আৰু তাৰ পিছত যে চব ভেক ভাওনা, এই কথাবোৰ আপুনি জানে নে নাজানে? আলফাৰ নামত কি হৈছিল আপুনিতো জানে? কিমান ল'ৰা শ্বহীদ হৈছিল, কিমানৰ ঘৰ উকা হৈছিল, কিমানে নিজৰ মানুহজনক হেৰুৱাইছিল, আৰু তাৰ পিছত এওঁলোকে চুক্তিৰ নামত যি ভেকভাওনা কৰিলে, এই বিষয়ে আপুনি ৰাষ্ট্ৰীয় পৰ্যায়ত এটা আলোচনা কৰক। কওক তেওঁলোকক যে আলফা চুক্তিৰ নামত এই কামবোৰ কিয় কৰিলে, কিয় শ্বহীদ পৰিয়ালক আজিলৈকে সাহায্য নিদিলে, প্ৰশ্নবোৰ উত্থাপন কৰক যদি পাৰে। গতিকে প্ৰিয় দৰ্শক, এই সকলক লৈ মোৰ
ক্ষমাই লাভ নাই। এওঁলোক নিৰাপদ দূৰত্বত থাকি খোৱে বাৱে নামে বেনামে ধন সম্পত্তি আৰ্জি কেৱল দালালি কৰি আছে শাসক পক্ষৰ। সাধাৰণ জনতাৰ লগত এওঁলোকৰ সম্পৰ্ক নাই। সাধাৰণ জনতাৰ সমস্যাই এওঁলোকৰ গাৰ নোমেটাৰে লৰাব নোৱাৰে। কোনো ধৰণৰ প্ৰতিক্ৰিয়া এওঁলোকৰ নাই, কাৰণ এওঁলোকে এটা পৰ্যায় পোৱাৰ পিছত সকলোবোৰ সাধাৰণ বিষয় পিঠি দিছে। এওঁলোকৰ এজেণ্ডা বেলেগ, গতিকে এওঁলোকৰ সকলো কথা বিশ্বাস নকৰিব। ধন্যবাদ। জয় অসম।